নমস্কাৰ MD প্লাছ নিউজলৈ সমুদৰ হওক মই মৃণালী স্বাগতম জনাইছোঁ আৰু এনেকুৱা খবৰসমূহ নিতৌ চাবৰ বাবে আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টিত লাইক কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ ৰাতিপুৱাৰ ভাগৰ দিবলৈ লৈছোঁ কেইবাটাও বিগ ব্ৰেকিং নিউজ। বাতৰিটোলৈ মন কৰিব। ৰাজ্যত চলি থকা উচ্ছেদৰ মাজতেই আজি মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে। লোকপিয়লৰ তথ্য অনুসৰি অসমত আছে 1 কোটি বাংলাদেশী। মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ এই ডাঙৰ মন্তব্য কৰা হৈছে। কিহৰ ভিত্তিত মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে প্ৰতিটো তথ্য জনাবলৈ চেষ্টা কৰিম। উচ্ছেদৰ মাজতে বাংলাদেশী প্ৰব্ৰজনকাৰীক লৈ ভয়ংকৰ তথ্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। জনাই আছো এই মুহূৰ্তত ডাঙৰ খবৰ। আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীয়ে দাঙি ধৰিলে এই তথ্য আৰু লোকপিয়লৰ পৰিসংখ্যা মতে অসমত আছে 1 কোটি বাংলাদেশী। 2011 লোকপিয়লৰ মতে অসমত মুছলমান জনসংখ্যা 36%। জনাই আছো অতিকে গুৰুত্বপূৰ্ণ খবৰ। ইয়াৰে 31% হৈছে বাংলাদেশী প্ৰব্ৰজনকাৰী। এটা ডাঙৰ খবৰ। 36%ৰ কেৱল 3%হে খিলঞ্জীয়া মুছলমান। একেই লোকপিয়লৰ মতে 2011 অসমত মুঠ জনসংখ্যা আছিল 3 কোটি 12 লাখ। যদি 31% প্ৰব্ৰজনকাৰী হয় তেন্তে বাংলাদেশী হ'ব 1 কোটি। 2011 পৰা 2031 চনলৈ ইয়াৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব। 2041 পৰ্যন্ত অসমত প্ৰায় 50% হ'বগৈ বাংলাদেশী প্ৰব্ৰজনকাৰীৰ সংখ্যা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মতে এয়া লোকপিয়লৰ পৰিসংখ্যাৰ তথ্য। আন এটা অত্যন্ত জৰুৰী খবৰ। লাঞ্চ ব্ৰেকৰ নামত বেংকলৈ গ'লে বেংক কৰ্মচাৰীয়ে আপোনাৰ সৈতে দুৰ্ব্যৱহাৰ কৰে নেকি অথবা লাঞ্চ টাইমৰ সময়ত আপোনাক ঘণ্টাই ঘণ্টাই বহাই ৰাখে নেকি? তেনেহ'লে আপুনি দিব পাৰিব অভিযোগ। আপোনাৰ এটা অভিযোগৰ লগে লগে জেললৈ যাব লাগিব বেংক কৰ্মচাৰীয়ে। এই মুহূৰ্তত লৈ আহিছোঁ সবিশেষ খবৰ। বিগ ব্ৰেকিং নিউজ। দেশৰ কোটি কোটি বেংক গ্ৰাহকলৈ আহিল সুখবৰ। লাঞ্চ ব্ৰেকৰ নামত বেংক কৰ্মচাৰীয়ে ঘণ্টা ঘণ্টা ধৰি ৰখাব নোৱাৰিব আপোনাক। জনাই আছো অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। লাঞ্চ ব্ৰেক বুলি গেটত তলা লগাই বেংক বন্ধও কৰিব নোৱাৰিব এতিয়াৰে পৰা। RBIৰ তৰফৰ পৰা প্ৰতিটো বেংকলৈ জাৰি কৰা হ'ল বিশেষ নিৰ্দেশনা। লাঞ্চ টাইমৰ অজুহাত দেখুৱাই বেংকৰ আসন খালী ৰাখিব নোৱাৰিব কৰ্মচাৰীয়ে। জনাই আছো অতিকৈ ডাঙৰ খবৰ। কোনো নিৰ্দিষ্ট টাইম নাথাকিব লাঞ্চ ব্ৰেকৰ বাবে। এতিয়াৰে পৰা ৰুটেড বেছত বেংক কৰ্মচাৰীয়ে লাঞ্চ টাইম কৰিব লাগিব। অৰ্থাৎ গ্ৰাহকক লাঞ্চ টাইমৰ অজুহাত দেখুৱাই অপেক্ষা কৰিব নোৱাৰিব বেংক কৰ্মচাৰীয়ে। যদিহে কোনো বেংকে এনে কাম কৰে লগে লগে আপুনি দিব পাৰিব অভিযোগ আৰু 14448 নম্বৰত ফোন কৰি আপুনি ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব বেংকৰ বিৰুদ্ধে। আৰু যদিহে এই নম্বৰত ফোন নাপায় cpc@rbi.org.in ৱেবছাইট যোগে দিব পাৰিব অভিযোগ। আন এটা ডাঙৰ খবৰ। মাৰণ অস্ত্ৰৰ লাইচেন্সক লৈ অনুজ্ঞাপত্ৰক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে। আবেদন কৰিলে খিলঞ্জীয়াই লগে লগে পাব মাৰণ অস্ত্ৰৰ লাইচেন্স আৰু কিদৰে আবেদন কৰিব অনলাইন আৰু অফলাইন মাধ্যমত। মাৰণ অস্ত্ৰক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে। লৈ আহিছোঁ এই মুহূৰ্তত সবিশেষ খবৰ। বিগ ব্ৰেকিং নিউজ। মাৰণা অস্ত্ৰ অনুজ্ঞাপত্ৰক লৈ নতুন ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অনলাইন আৰু অফলাইন দুই ধৰণেই লাভ কৰিব মাৰণা অস্ত্ৰ অনুজ্ঞাপত্ৰ। আবেদন কৰিলেই মুহূৰ্ততে প্ৰশাসনে দিব মাৰণা অস্ত্ৰৰ অনুজ্ঞাপত্ৰ। ব্ৰেকিং নিউজ। স্থানীয় আয়ুক্ত নিৰ্ধাৰণ কৰিব মাৰণা অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ যোগ্যতা। আৰু 1 অথবা 7 আগষ্টত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব বিশেষ পৰ্টেল। পৰ্টেলৰ জৰিয়তেও নিৰাপত্তাহীনতাত ভোগা লোকেও কৰিব পাৰিব আবেদন। যোগ্য অনুসৰি প্ৰতিগৰাকী লোকক অনুজ্ঞাপত্ৰ দিয়াৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অতিকে গুৰুত্বপূৰ্ণ খবৰ। প্ৰতিগৰাকী খিলঞ্জীয়াক অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। আন এটা অত্যন্ত জৰুৰী খবৰ। দেশৰ কৃষকসকলৰ বাবে ভাল খবৰ লৈ আহিছোঁ। 2 আগষ্টৰ ভিতৰত ভাগ্য উদয় হ'ব দেশৰ কৃষকসকলৰ। কিয়নো প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধিৰ 20 নং কিস্তিক লৈ আহি পৰিছে এটা ডাঙৰ খবৰ। সাজু কৰি তোলা হৈছে এতিয়া তালিকা কাৰ কাৰ একাউণ্টত এইবাৰ ধন সোমাব। লৈ আহিছোঁ এই মুহূৰ্তত সবিশেষ খবৰ। বিগ ব্ৰেকিং নিউজ। দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল ভাল খবৰ। 2 আগষ্টৰ ভিতৰত ভাগ্য উদয় হ'ব দেশৰ কৃষকসকলৰ। জনাইছোঁ অতিকৈ জৰুৰী খবৰ। PM কিষাণৰ 20 নং কিস্তিৰ ধনক লৈ আহি গ'ল ডাঙৰ খবৰ। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে এতিয়া তালিকা আৰু অতি শীঘ্ৰে কৰি লওক এইকেইটা কাম অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে
অযোগ্য হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব ধন। জনাই আছো অতিকৈ জৰুৰী খবৰ। আজিয়ে PM কিষাণৰ ৱেবছাইটত কৃষকে কৰক eKYC আৰু তালিকাত নাম আছে নে নাই চাবলৈ মুকলি হ'ব ৱেবছাইট আৰু অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ্ছ কৰ্ণাৰৰ প্ৰৱেশ কৰক আৰু বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নাম। জনাই আছো অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। এই নম্বৰত যিকোনো সমস্যা হ'লে দিব পাৰিব অভিযোগ। ছেভ কৰি লওক 155261 অথবা 1800115526 আৰু 011233811092। PM কিষাণ ICT@government মেইল কৰিলেও দিব পাৰিব অভিযোগ। অৱশ্যে এইবাৰ বহু লোকৰ নাম কৰ্তন হ'ব এই তালিকাৰ পৰা। যিসকলে eKYC কৰা নাই তেওঁলোকৰ কাটা যাব নাম আৰু বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক নহ'লেও কৰ্তন হ'ব নাম আৰু একাউণ্টত ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ অপচন বন্ধ হৈ থাকিলেও নাপাব এই ধন। কৃষি ভূমিৰ সঠিক আৰু শুদ্ধ তথ্য নথকা কৃষকে নাপাব এই ধন। আন এটা ডাঙৰ খবৰ, আৰক্ষীয়ে যদি আপোনাক ব্যৱহাৰ ভাল কৰা নাই, ব্যৱহাৰ বেয়া কৰিছে, তেন্তে কিন্তু আপুনি অভিযোগ কৰিব পাৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছে, আপুনি এটা অভিযোগ দিলেই চাকৰি হেৰুৱাব লাগিব আৰক্ষী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে, প্ৰতিটো তথ্য জনাবলৈ চেষ্টা কৰিছো। বিগ ব্ৰেকিং নিউজ, আৰক্ষীক ব্যৱহাৰক লৈ পুনৰ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰিছে নেকি আপোনাক? দোষী সাব্যস্ত হ'লে আৰক্ষীও হাৰি নাযাব। জনসাধাৰণৰ সৈতে আৰক্ষীয়ে কৰিব লাগিব ভাল ব্যৱহাৰ। আৰক্ষীক ব্যৱহাৰক লৈ পুনৰ কঠোৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোনো সাধাৰণ জনতাক দুৰ্ব্যৱহাৰ কৰিলেই লোৱা হ'ব কঠোৰ ব্যৱস্থা।